আমি খাবলৈ লৈছোঁ পইতা ভাত। পইতা ভাতটো আমি কেনেকৈ লৈছোঁ আইটেমকেইটা দেখাই দিছোঁ। এইফালে দিয়া মই দেখাই দিওঁ। যোগাৰ কৰি দিয়া মানুহগৰাকী। আৰু এইফালে দেখিছেনে পিঁয়াজ চিয়াজ কাটি লৈছোঁ, জলকীয়া আছে, ইয়াতে নিমখ তেল মিক্স কৰি থোৱা আছে। দেখিছেনে পূৰা কাঁহৰ কাঁহীত পূৰা এঠাল লৈ লৈছোঁ। আৰু এইফালে আছে আলু পিটিকা জুইত পোৰা, লগত আছে দুটা বগৰী আচাৰ, এইফালে পুৰি লোৱা হৈছে কণ বিলাহী, লগত তেল আৰু নিমখ আছে। এয়া চালাড, এয়া পনীৰ আৰু কাবেলি চব্জি, আৰু লগত আছে বেঙেনা ফ্ৰাই। আজি আৰু এনেকৈয়ে খাম। প্ৰথমতে বেঙেনা ফ্ৰাই এখন টেষ্ট কৰি লওঁ। এনেকৈ খাই কোনে কোনে ভাল পায় ক'বচোন। এতিয়া গৰম ছিজন আহিছে। এগহা মই খাম। খাবা? এগহা খাম, বেছি নাখাওঁ। খাই লোৱা। ইয়াতে আছে পানী দিব ন? পানী নাই নেকি? তোমাক খাওঁ খাওঁ লাগিছে মানে। নহয়, এইবাৰ মই মুখত দিয়াই নাই ন। সেইকেইটাই হ'ব, সেইকেইটাই হ'ব। সেই তাইহে হ'ব। অঁ, সেইকণেই হ'ব। এতিয়া আমি খাবলৈ লৈছোঁ। মই খোৱা দেখি মোক লোভ লাগিছে বুলি কৈছে। নহয়, মই এবাৰ খোৱাই নাই। কেইটামান মোবাইল থৈ দিছোঁ, কাৰণ পইতা ভাত বেছি নাই। ইয়াৰ কেইটামান দি দিছোঁ আৰু আকৌ গৰম ভাত খাবা। প্ৰথম কণ বিলাহী খাই লৈছোঁ। বৰ টেঙা বাৰী যে। বগৰী আচাৰ বৰ টেঙা। সৰুৱা বেঙেনা ফ্ৰাই। আজি সৰু সৰু পুঠি মাছ আনিছিলোঁ, অকণমানি অকণমানি। খুৰীয়ে কৈছিলে নাখায় বোলে, ল'লা নি? ইয়াৰে লৈ যোৱা। মই বোলো নালাগে দেই বোলো। পুঠি মাছ কেইটামান হোৱাহেঁতেন খাম বুলি ভাবিছিলোঁ। তাৰপৰা বোলো ইমান সৰু মাছটো বাচিবলৈও অশান্তি পায় আমাৰ এওঁলোকে, কেইটামান নল'লোঁ। কিন্তু পইতা ভাতৰ লগত সৰু পুঠি মাছ কেইটামান হ'লে খাই ভাল লাগে। পোৰা পিটিকা হ'লে এইফালে পনীৰ চব্জি, এয়াই খোৱা। ইমান সোপা মই অকলে খাব নোৱাৰোঁ নহয়। মাছ খৰিচা আজিকালি কেলৈ পইতা ভাতটো আগতে টেঙা হৈ যায় জানো? চাউলবোৰ কাৰণে হয় নি সাৰ দিয়া? কিনা চাউল আৰু ঘৰৰ চাউলৰ মাজত ডিফাৰেঞ্চ আছেতো। নহয়, ঘৰৰ চাউলবিলাকো নহয় আগৰ নিচিনা। ঘৰতে গোন্ধাই যায় পইতা ভাতটো। হ'ব আছে অকণমান। এতিয়া বাৰীত চাগে চবৰে ঘৰতে কণ বিলাহী আছে। এনেকৈ পুৰি খাই ভাল লাগে। আকৌ আচাৰ কৰিও খাব পাৰি। কণ বিলাহী আচাৰ নহৰুৰ লগত বনাই তেলত ভৰাই থৈ দিব লাগে। পানীকণ খাই দিয়া, পেটটো চেঁচা লাগি থাকিব। ইমান টেষ্টি লাগে এনেকৈ খাই। মাছ মাংস নহ'লেও হয় এনেকৈ হ'লে। খালি পইতা ভাতটো দিনৰ কাৰণেহে, ৰাতি নাখাই বাৰু মানুহে। আৰু এতিয়া ছিজন টাইম গৰম আহিছে। আজি এনেকৈ খাই দিলোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ বাই বাই। এনেকৈ প্লেট চুচি খাই ভাল লাগে আৰু। মই আগতে ব্ৰাহ্মী শাকবোৰ যে খাওঁ নাই, ব্ৰাহ্মী শাকবোৰ তিতা নাজানো, ঘিউত ভাজিলে তিতাটো কমি যাম, প্লেটখন চেলেকি পেলাওঁ। আৰু পইতা ভাতৰ লাষ্ট এইকণ এনেকৈ ল'ব আৰু
কি অপূৰ্ব গাটো শীতল পৰি গৈছে বৈ গৈছে